আসসালামু আলাইকুম নমস্কাৰ আৰু কিমান লাইভ কৰিম কিমান লাইভত চিঞৰিম নাজানো কিন্তু হয় মাত মাতি যাম কাৰণ মাত মাতিবলৈ আমাৰ কাৰণে মানুহ নাই অভাৱ আমাৰ কাৰণে মাত মাতিবলৈ মানুহ লাইভটো সকলোৱে আপোনালোকে যিমান পাৰে আপোনালোকে আগুৱাই দিব যেন ৰাইজ সকলোৱে আমি একলগ হ'বলগীয়া হৈছে সকলো একলগ হ'বলগীয়া হৈছে কাৰণ সময়ে আমাক একলগ কৰিবলৈ বাধ্য কৰিছে আৰু আমি একলগ হ'ব লাগিব যেতিয়ালৈ আমি একলগ নহওঁ তেতিয়ালৈ আমি সুৰক্ষা নাথাকো এটো কিন্তু সঁচা কথা আৰু দুৰ্ভাগ্যজনক কথা যে আজি ধুবুৰী যোনবিলাক উচ্ছেদ হ'বলৈ গৈ আছে বা উচ্ছেদ হৈ আছে আজি ৰাইজ বুলডোজাৰৰ আগত খাৰা হৈছে ৰাইজ আজি ৰাইজে কৈছে ধুবুৰীত যে আমি তেজ দিম কিন্তু আমি মাটি নিদু আমি ইয়াৰ পৰা কোত যাম আজি বুলডোজাৰৰ আগত আজি মিত্ৰৰ আগত ৰাইজ খাৰা হৈছে কিন্তু দুৰ্ভাগ্য কথা এই ধুবুৰী ৰাইজে 10 লাখ ভোটেৰে জিকাই দিয়া সেই নেতাজন কিন্তু সেই বুলডোজাৰৰ আগত খাৰা হোৱা দেখা নাপালো দুখ লাগে হেতুৰ কাৰণে যে আমাৰ অভাৱ নেতাৰ অভাৱ আমাৰ নেতা জনপ্ৰতিনিধিৰ আমাৰ অভাৱ আমাৰ কাৰণে মাত মতা মানুহৰ অভাৱ কাৰণ আমাৰ মাজত দালালৰ অভাৱ নাই আমাৰ মাজত দালালৰ অভাৱ নাই আমাৰ মাজত অভাৱ আছে ভাল নেতাৰ আমাৰ মাজত অভাৱ আছে ভাল জনপ্ৰতিনিধিৰ যোনে আসলতে বিপদৰ সময়ত আমাৰ লগত থাকিব নোৱাৰে বিপদৰ সময়ত আমাৰ মানুহৰ কাৰণে মাত মাতিবলৈ নোৱাৰে কিন্তু টিভি ষ্টক শ্বট বহি কেনে কিন্তু লেকচাৰ দিবলৈ পাৰে একদম কি চাবা তেখেতৰ একদম ৰুবাব কিন্তু আজি যেতিয়া দৰকাৰ হৈছে ধুবুৰীবাসীক আজি যেতিয়া ধুবুৰীবাসী ওলাই আহিছে মৃত্যুৰ মুখত খাৰা হৈ আছে কব গলে কাৰণ আজি এই চৰকাৰী মাটিয়ে হওক বা যিয়ে হওক সেই সকল মানুহ কোনো বাহিৰৰ মানুহ নহয় ভাৰতীয় মানুহ অসমৰ মানুহ তেখেতসকলৰ মাটি গৰাখনিয়াত গুছি গৈছিল তাৰ পিছত তেখেতসকলে তাৰ পৰা গৰাখনিয়াত তেখেতৰ যোৱাৰ বাবে কোনো কোটো ঠাইত তেখেতৰ মাটি নোহোৱাৰ বাবে তেখেতলে থিতাপি লৈছিল আজি চৰকাৰে উচ্ছেদ কৰিব ওলাইছে অমানৱীয় হিচাপে কাৰণ সেই সকল মানুহক মাটি প্ৰদান কৰিব লাগিব পুনৰ সংস্থাপন দিব লাগিব কোত যাব সেই সকল মানুহ কোত যাব সেই কণ শিশু কোত যাব এই পাপে কিন্তু এদিন চুব সঁচা কথা কৈছো এই পাপে কিন্তু এদিন চুব কাৰণ হেখিনি মানুহ কোনো বাহিৰৰ নহয় তাৰে বৈধ নাগৰিক এজন ভাৰতীয় গৰাখনিয়াত নদীৰ বানৰ সময়ত তেখেতসকলৰ মাটি বাৰী গুছি গৈছিলে আজি সেইখন ধুবুৰী অঞ্চলৰ পৰা 10 লাখ ভোটাৰে জিকাই দিছিলে 10 লাখ ভোটাৰে জিকাই পঠাইছিলে সেই নেতাজনক আজি নেতাজনে বুলডোজাৰ আগত প্ৰথম খাৰা হ'ব লাগিছিলে কে ইয়াতে উচ্ছেদ কৰিবলৈ নিদু লাগিলে প্ৰাণ যাব উচ্ছেদ কৰিবলৈ নিদু এইখিনি মানুহ পুনৰ সংস্থাপন নিদিয়ালে উচ্ছেদ কৰিবলৈ নিদু তে সেই 10 লাখ ভোটেৰে জিকা সেই নেতাজনে যদি সেইখিনি কথা এই বিপদৰ সময়ত এই ধুবুৰীবাসীৰ মানুহখিৰ লগত যদি খাৰা হলেহেঁতেন তো সঁচাকে গৌৰৱ অনুভৱ কৰিলোহেঁতেন কে হয় আমি এনেকুৱা এজন নেতা আমি খাৰা কৰিছো যি নেতাই আসলতে কে আমাৰ বিপদৰ সময়ত আমাৰ ৰাইজৰ লগত আছে কিন্তু দুৰ্ভাগ্যজনক কথা যে আমি এনেকুৱা এজন নেতা বাছি ললো বা আমি এনেকুৱা জনপ্ৰতিনিধি আজিলৈ আমি বাছি লৈছো যি সকলে মাত মতাৰ ক্ষমতা নাই অকল আমাক সেই ভাগ কৰিব মিয়া গৰিয়া দেশকি জলা তাৰ পিছত আমি অমুক হয় আমি তমুক হয় এইবিলাক কৰি ভাগ কৰি ভোট কেটা লব নিজে বিলাসী জীৱন কটাব ৰজাৰ দৰে জীৱন কটাব আৰু আমাৰ মানুহে গৰু ছাগলীৰ দৰে ওৰপাতত বাগৰি থাকিব লাগিব যেতিয়া আমাক দৰকাৰ হয় তেখেতসকলৰ বিপদৰ সময়ত আমি কিন্তু বিপদৰ সময়ত তেখেতসকলৰ কাষত নাপাও দুখ লাগে আসলতে এইবিলাক কথাৰ কাৰণে কিমান আৰু মই ফেচবুকত মাত মাতিম কিমান দুখ লাগে এটোৰ কাৰণে যে দালালৰ অভাৱ নাই বিক্ৰী হোৱা দালালৰ অভাৱ নাই বহুত দেখিলো এই 7টা বছৰত যে আমাৰ সংখ্যা লগু আমি যিমান নেতা বনাইছো বা যিমান আমি জনপ্ৰতিনিধি বনাইছো তাৰে একাংশ কিন্তু একদম সঁচা কথা দালাল বিক্ৰী যোৱা একোটা দালাল আৰু সেই দালালৰ অভাৱ নোহোৱাৰ কাৰণে আজি আমাৰ সংখ্যা লগু ৰাইজৰ এই অৱস্থা হৈছে আজি ধুবুৰী নিউজটো চাই সঁচাকে দুখ লাগিছে যে ৰাইজসকল কেনেকে ওলাই আহিছে কিমান সংকিতত আছে তেখেতসকলে যে মাটিখিনি গুছি গলে আমাৰ লৰাছলি কি হ'ব আমাৰ কি হ'ব কোত যাম কি খাম কেনেকৈ থাকিম আৰে এই বিপদৰ সময়টো সেই 10 লাখ ভোটাৰে পোৱা সেই নেতাজনটো মোক খাৰা হ'ব লাগে নে খুস্কাৰিবৰ কাৰণে দেহাটোত বল নাই মস্ত পেটডাল লৈ লৈছেটো নে খুস্কাৰিবৰ কাৰণে এতিয়া যাবলৈ কাৰণে বলটো নোহোৱা হৈছে নেকি আজি তো সেইখিনি বুলডোজাৰৰ কাষত খাৰা হ'ব লাগে আজি মুখ্যমন্ত্ৰীটো তেখেত ঘনিষ্ঠ হয় তেখেতটো মুখ্যমন্ত্ৰীৰ লগত একদম বন্ধু এখন থালিত ভাত খোৱা হয় তেতিয়া হলে তেখেতে কিয় হে বন্ধুক নকয়
কে এইখিনি মানুহক পুনৰ সংস্থাপন দিয়া তুমি কৰবাৰ বেলেগত তুমি সংস্থাপন কৰি দিয়া কাৰণ এইখিনি মানুহ ইয়াৰে বৈধ নাগৰিক ভাৰতীয় নাগৰিক এইখিনি মানুহ পুনৰ সংস্থাপন দি কেনে তুমি বাৰু ঠিক আছে তুমি তাতে উচ্ছেদ চলোৱা ঠিক আছে মানিছো কিন্তু এইখিনি মানুহক তুমি বেঘৰ নকৰিবা এইখিনি মানুহক তুমি কোনবা এটা ঠাই দিয়া কোনবাখন এইখিনি কিয় এইখিনি কি হে 10 লাখ ভোটাৰে জিকি যোৱা হে নেতাজনে নিজৰ হে বন্ধুক কি ক'ব নোৱাৰে আজি তেখেতে আহি কিনে হে দুৰ্ভগীয়া যিখিনি মানুহখিনি আছে তেখেতৰ কাখত দিন ৰাতি খাৰা হ'ব নোৱাৰে হা ইলেকশ্যনৰ আগতটো দিনে ৰাতি যাই কিনে তো খাৰা হৈছিলে আজি যেতিয়া বিপদৰ সময়ত বুলডোজাৰখিনি ৰখি আছে কেতিয়া ভাঙো আৰু হেনেকুৱা সময়ত হেইজন মানুহ কি ঘৰত বহি থাকিব পাৰে যদি হসাকে জনপ্ৰতিনিধি এজন যদি হয় হসাকে যদি তেখেতৰ ৰাইজৰ প্ৰতি মৰম আছে ৰাইজৰ কাৰণে কাম কৰিম বুলি যদি হসা অৰ্থত ওলাই আহিছে আজি বিপদৰ সময়ত তেখেতক লাগা আছিলে হা আজি বিপদৰ সময়ত তেখেতে দিন ৰাতি একাৰ কৰি কিনে তেখেতে হেই ৰাইজৰ কাৰণে আজি তেখেতে প্ৰথম হেই খিমাত তেখেতে বহি থাকিব লাগিছিল কে প্ৰথম বুলডোজাৰ মূৰ ওপৰত চলিব তাৰ পিছত মোৰ ৰাইজে যদি মৰিব লগিয়া আছে মৰিব হা এই বিলাকৰ কাৰণে আমি মাৰ খাই যাও আজি মই আহোম জনগোষ্ঠীক বহুত সম্মান কৰো কিয় সম্মান কৰো জানেনে তেখেতসকলৰ একতা দেখি সম্মান আহে আজি লখিমপুৰত যেতিয়া আহোমৰ 15 ঘৰ 20 ঘৰ মান হে হল উচ্ছেদ কৰা গৈছে বিশ্বাস কৰিব তেখেতসকল গুটে একলগ হৈ গল সকলো একলগ হৈ কিনে মাটি বাধ্য কৰাই দিছে কে যে আমাক পুনৰ সংস্থাপন লাগিবই আমাক মাটি লাগিবই বাধ্য কৰাই দিছে ভাবি চাওক এই সকলক আচলতে কিয় তেখেতসকলক সম্মান নাহিব হে আৰু আমাৰ সুৱা খোৱা কিছুমান আছে সুৱা খোৱা বুলি কৈছো আমাৰ কিছুমান দালাল একাংশ সুৱা খোৱা দালাল আমাৰ হে একাংশ সুৱা খোৱা দালাল আছে যি সকলে কি কৰে জানেনে মাত মাতিব নোৱাৰে কিন্তু আহিব ইলেকশ্যনৰ সময়ত মিয়া গৰিয়া দেখি জলহা বুলি ভাগ কৰিব আমাক ভাগ কৰি ভোটগিটা ল'ব ভোটগিটা লৈ কেনে বিলাকি জীৱন জিয়াব তাৰ পিছত যেতিয়া আমাৰ মানুহৰ কষ্ট আহিব আমাৰ মানুহৰ দুখ আহিব আমাৰ মানুহৰ বিপদ আহিব তেতিয়া তেখেতসকলৰ মাত গুণ নাথাকে তেখেতসকল নাহে কিন্তু যেতিয়া উচ্ছেদটো হৈ আহিব তাৰ পিছত চাবচোন বটল এটা পাৰ্লিজি বিস্কুট হা আৰু এটা কম্বল যদি কম্বল পালে যে ঠাণ্ডা দিনৰ কম্বল নহলে আপোনাৰ কিবা এটা টিপাল লৈ কেনে আহিব দুখ লাগে আমাকতো বিজেপিয়ে ধ্বংস কৰিছে কিন্তু আমাকতো বিজেপিয়ে ধ্বংস কৰিছে লগত আমাৰ যিখিনি জনপ্ৰতিনিধি আছে সেইখিনিও ধ্বংস কৰিছে কেনেকৈ আমি মাত মাতিব নোৱাৰো আমাৰ মাত মাতিবই আমাৰ মানুহ নাই আমাৰ কাৰণে মাত মাতিব মানুহ নাই দুৰ্ভাগ্য কথা কৈছো না আজি ধুবুৰীত যে আজি ধুবুৰীৰ ইমান ডাঙৰ ইমান বিশালকে আমি জিকাই দিয়ে যত ভাৰতত 2 নম্বৰ ৰেংকিংত আমি নাম কৰৈয়ে দিয়াৰ পিছত আমাৰ ধুবুৰী মানুহে আজি নিজেই উলাই আহিব লগিয়া হৈছে নিজেই আজি মৃত্যুৰ মুখত খাৰা হ'ব লগিয়া হৈছে নিজেই আজি বুলডোজাৰৰ কাষত খাৰা হ'ম বুলি কৈছে নিজেই আজি তেজ দিম বুলি কৈছে নিজেই আজি মাটি নেৰু বুলি কৈছে কিন্তু যোনজন জনপ্ৰতিনিধিক আজি দৰকাৰ আছিল ভাই হেজন জনপ্ৰতিনিধি আজি আমাৰ কাষত নাই তাত কি আৰু দুৰ্ভাগ্য কি কথা লাগে ভাই কি লাগে ইয়াত আজি আমাক কোনো কংগ্ৰেছ বিজেপি নকৰিব দেই মই কোনো কংগ্ৰেছ বিজেপি কৰিব আহা নাই দুটাই জ্বলাইছে না কংগ্ৰেছ না বিজেপি দুটাই জ্বলাইছে আমাক কোনো এটাই কম কৰা নাই দুটাই আমাক সংখ্যা লঘু নামত আমাক মাত্ৰ ভোটাৰৰ কাৰণে দুটাই জ্বলাইছে আমাৰ তাৰ বাহিৰে বেলেগ একো নাই মনত বহুত দুখ আছে কি কম কালিৰ পৰা বহুত বস্তু চাই আছো বহুত মানুহ কৈছে মইনো মোক কইলে কিনো হ'ব ককচোন মই মাত মাতিছো ফেসবুকৰ মাধ্যমেৰে না যাব পাৰিম 4-5টা মানুহৰ কাৰণে হয়তো কিবা লক সহায় কৰিব পাৰিম তাতকে বেছি মই কি কৰিব পাৰিম একোটো কৰিব নোৱাৰো কাৰণ মোৰ হেখিনি জুৰে নাই হাতত কিন্তু যিখিনি মানুহৰ জুৰ দিছে হেখিনি মানুহ কিন্তু আজি কাখত নাই হেতুৱে বস্তুৰ কাৰণে খং উঠে দুখ লাগে যে যাৰ হাতত জুৰ আছে পাৱাৰ আছে তেখেতসকলে পাৰে কিবা এটা খলনি কৰিব কাৰণে কিন্তু নাই হেকেখল মানুহ নাই একাৰণে আমাৰ জিতালে একতা নহয় আমি জিতালে হে মিয়া গৰিয়া এনেকে কৰি ভাগ কৰি মৰি থাকিম আমাৰ মানুহ তামাৰ মানুহ বুলি কৈ কেনে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম আমাৰ কেতিয়াও উন্নতি নহয় আৰু জিতালে জনপ্ৰতিনিধি আমি তৈয়াৰ কৰিব নোৱাৰিম আমি এটাই কথা মই কংগ্ৰেছ বিজেপি মই এজিপি বিবিলাক এৱাইডিএ ক'ব যোৱা নাই দে দলৰ কথা নহয় নেতা আসলতে নেতা দল যিয়ে হক নেতা আসলতে আমি সংখ্যালঘু এতিয়াৰ পৰা নেতা বনাবলৈ শিকক নেতা সংখ্যালঘু জনপ্ৰতিনিধি বনাবলৈ শিকক জনপ্ৰতিনিধি বুজিছে যোনদিনাখন আমি সেইখিনি শিক্ষা আমি লবলৈ পাৰিম আমি শিক্ষা লব লাগে আমি আহোম জনগোষ্ঠীৰ পাকে তেখেতসকলে দল নাচাই তেখেতসকলে নেতা বনাই দিয়ে কিন্তু আৰু সেই এনেকুৱা নেতা বনাই দিয়ে যিসকলে বিপদৰ সময়ত কিন্তু একদম মাত মাতি সমাধান কৰি দিয়ে
তেতিয়া কিন্তু তেখেতসকলে কোন বিজেপি কোন কংগ্ৰেছ কোন এজিপি কোনো নাথাকে তেখেতসকলে এটা জনগোষ্ঠীৰ হৈ কিনে গোটেইখিনিয়ে কাম কৰে কিন্তু দুৰ্ভাগ্য কথা যে আমাৰ তেনেকুৱা একতা নাই আমাৰ তেনেকুৱা একো নাই আমাৰ কি আছে জানে না আমাৰ দালালি আছে আমাৰ দালাল আছে আমাৰ ইমান একাংশ আমাৰ ভৰ্তি হৈ আছে আমাৰ দালাল যে আমাৰ নামত দালালি কৰি থাকিব আমাৰ নামত সব বস্তু লৈ থাকিব কিন্তু আমাৰ যেতিয়া বিপদৰ সময় হ'ব সব ফালৰি কাটিব তাৰ বাহিৰে একো নাথাকে সেইকাৰণে আজি আমাৰ এই পৰিস্থিতি যে এয়া পৰিস্থিতি সেইকাৰণে অলপমান আমিও ৰাইজে এটা শিকিবলগীয়া হৈছে যে একতাৰ কিমান ডাঙৰ শক্তি জনপ্ৰতিনিধি আমি কেনেকৈ বিচাৰি উলাব লাগে সেইখিনি অন্তত আমি শিকিবলগীয়া বহুতে প্ৰয়োজন হৈ পৰিছে অনথা আমাৰ এই ইয়াতকৈ ভয়ংকৰ বেয়া অৱস্থা হ'ব কৈ শেষ কৰিব নোৱাৰিম কি কম বহুত দুখ আছে মনত কৈ শেষ কৰিব নোৱাৰিম কিন্তু এটাই কৈছো হে 10 লাখ পোৱা হে নেতাজনে অন্তত ধুবুৰীৰ হে উচ্ছেদ ৰখাব লাগিব উচ্ছেদ যদি ৰখাব নোৱাৰে পুনৰ সংস্থাপন দিয়াব কাৰণে 10 লাখ ভোটেৰে জিকা হে নেতাই মাত মাতিব লাগিব যেতিয়ালৈ যেখেতে মাত নামাতে মনত ৰাখিব সকলো ৰাইজে অকল মনত ৰাখিব তেখেতে যদি মাত নামাতে আৰু বিপদৰ সময়ত হে 10 লাখ ভোটে জিকা হে নেতাজনে অন্তত হে বুলডোজাৰৰ সন্মুখত তেখেতে থিয় হ'ব লাগিব আৰু যদি আমি এইখিনি ৰাইজে দেখা নাপাওঁ তো অনাগত দিনত ৰাইজে বিচাৰ ল'ব এটোৱে কৈছো অকল ধুবুৰী ৰাইজে নহয় আমাৰ সকলো সংখ্যালঘু ৰাইজে এই 2 লাখ ভোটেৰে জিকা হে নেতাজনে হওক বা যি সকলে আজি আমাৰ বিপদৰ ক্ষেত্ৰত আমাৰ কাৰণে মাত মতা নাই যি সকলে আমাৰ কাৰণে বিপদত খাৰা হোৱা নাই প্ৰত্যেকজনকে মনত ৰাখিব কাৰণ এই সকলে আৰু কিছু সময়ৰ পিছত আমাৰ ওচৰত ভোট বিচাৰি আহিব মনত ৰাখিব সকলোৱে জয় অসম